তেতিয়া ভালকে কথা ক'ব দেই হয় টোন নমক আৰামছে কথা ক'ব এনেকে জোকে চিঞৰি মোৰ আগত কথা নাপাতিব your reaction has spoken আপুনি এনেকে কৈ আছে shut up তাৰপিছত মিডিয়া কেনেকে আহিল সেইটো মিডিয়া হেদিনা নাই মিডিয়া নাই তাৰপিছত শুনক পিছদিনাখন তেতিয়া গাৰ্জেণ্টে মোক তেতিয়া ভালকে কথা ক'ব দেই হয় টোন নমক আৰামছে কথা ক'ব এনেকে জোকে চিঞৰি মোৰ আগত কথা নাপাতিব এই টিউনত কথা নাপাতিব মই আজি একশ্যন লৈ ল'ম আজিতো বহুত লো এই লেভেল আপোনাৰ এনেকুৱা ভংগী আৰু আপুনি কি কৰি আছে বাইদেউ আপুনি যে এনেকে কৈ আছে আপোনাৰ একশ্যন আপুনি ঠিকে আছে your reaction has spoken আপুনি এনেকে কৈ আছে shut up আপুনি এনেকে কৈ আছে মই এনেকে বন্ধ কৰি আপুনি শুনিবই নোৱাৰে কথা বেটাৰ আপুনি নকৰিব কাম বুজিছে কি কৈছো আৰু এই পাৰ্সনেল আপুনি কি ক'ব বিচাৰিছে সেই মিছবিহেভ কৰাৰ কাৰণে আপুনি ৰিভেঞ্জ ল'বলে না ৰিভেঞ্জ মই সেইটো ক'বলৈ যোৱা নাই নাই মই মাত্ৰ নাই বাইদেউ মিডিয়াৰ মানে এনেকুৱা বন্ধবাৰত চিটিও বহি কি কৰি আছে তোমাৰ ভিতৰত খবৰটো কোনে পালে কেনেকে পালে সেই মানুহজনে মই আহিম বুলিতো আপুনিওতো মই কি আছে সেইটো নাজানে মইতো কোৱাই নাই খবৰেও পোৱা নাই আৰু মই যে আহিম সেইটো ৰিজনটো মই কোৱা নাই তেনেহ'লে খবৰটো কেনেকে মানে মই যে কৈ আছো সেইটো আপোনাৰ যাব ফোন লাগে নম্বৰ ট্ৰেক কৰিব লাগিব ফোন নম্বৰ ট্ৰেক কৰিব লাগিব এইখিনিৰ পৰা ফটো উঠাই যাতে মই উঠো এই খিৰিকীৰ ফাটেৰে ফটো উঠাই দিছিলোঁ মানে কাইলৈ যদি এটা নিউজ হয় যে বন্ধবাৰত মানে কৰ্মী হাৰাশাস্তি কৰিছে চিভিলত সেইটো নিউজতো আচৰিত নহ'ব তাৰমানে বুজি পাইছেনে প্ৰচিডিউৰ যদি ভংগ কৰে action will be taken against you তেতিয়া আমি এটো নাচাম যে আপোনাৰ প্ৰশ্ন কোনে সুধিছে কোনে সোধা নাই আপুনি কি পৰিস্থিতিত আছিলে নাছিলে আমি সেইবিলাক মতলব নাই আৰু দৰকাৰো নাই আমি পাত্তাও নিদিওঁ we will take action against you আপোনাৰ টিচাৰৰ যোনখিনি ৰোল সেইখিনি কৰক বাকী ডিপাৰ্টমেণ্টৰ যোনখিনি খোৱা কামৰা আছে সেইটো মিডিয়াত মাতি গোটেই ডিপাৰ্টমেণ্ট নাই নকৰোঁ চিটিপি বাইদেৱে মোক 1টা বজাত চেণ্টাৰলৈ আহিব কৈছিলে বন্ধ আছিলে তাৰপিছত মই আহিলোঁ তাৰপিছত বাইদেৱে মোৰ লগত 1টা বজাৰ পৰা চিটিপি বাইদেউ অঞ্জনা অনামিকা বৰ্মন বাইদেউ আৰু আমাৰ মানস পোষণৰ মানস শৰ্মা 1টা বজাৰ পৰা 2:30মানলৈকে আমি কথা পাতিলোঁ তাৰপিছত 2:30মান বজাত চিটিচি বাইদেউ আহিলে সন্মানীয় আমাৰ চিটিচি বাইদেউ সোমাই পেলাই মানে বাইদেৱে মোক সুধিছে আৰু সেইদিনা 28 তাৰিখৰ ঘটনাটোক লৈ আপুনি যে বাইট দিছিলে বাইট দিবলৈ মিডিয়া আপুনি মাতিছিলে নে মিডিয়া নিজে আহিছিলে মিডিয়াৰ মানুহ নিজে আহিছিলে মানে মোৰ কেন্দ্ৰৰ যিখিনি সমস্যা সেইখিনিও মই মিডিয়াৰ আগত ক'লোঁ আৰু সেই বাইটটো দিয়াৰ কাৰণে মানে চিটিচি বাইদেৱে কৈছে আপুনি নিজে মিডিয়া মাতি পেলাই বাইটটো দিয়া নিচিনা লাগিছে এনেকৈ ক'লে আৰু তেতিয়া বাইদেৱে ক'লে তেওঁলোকে সুধিলেই যে আপুনি উত্তৰটো দিব লাগিব তেনে কোনো কথা নাই অলপ মানে তুচ্ছ তাচ্ছিল্যৰে কথাকেইটা বাইদেৱে মোক কৈছে মনত বৰ দুখ লাগিছে তাৰপিছত কৈছে আপোনাৰ কেৰিয়াৰ ধ্বংস কৰি দিম এনেকৈ কৈছে আৰু কেৰিয়াৰ ধ্বংস হৈ যাব আপোনাৰ আপুনি কিয় বাইট দিছিলে চিটিচি বাইদেৱে ক'লে চিটিচি বাইদেৱে কৈছে মিডিয়াই কি কৰিব ডিপাৰ্টমেণ্টেহে কৰিব এইবোৰ সকলোবিলাক ৰহাত এটা দেখা গৈছে যে বিভিন্ন অংগনবাদী কেন্দ্ৰত এতিয়াও বিশুদ্ধ খোৱা পানীৰ অভাৱ বিভিন্ন ঠাইত কাৰেণ্ট নাই আপোনাৰ ফেন নচলে তেনেকৈ কিছু গাৰ্জেনে এটা অভিযোগ আনিছিলে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ জ্যেষ্ঠ সাংবাদিকসকল সেই কেন্দ্ৰত গৈ সোধপোছ কৰিলে তাৰপিছত দেখা যায় যে যিখিনি সত্য কথা তাৰ ওপৰত অভিযোগ কৰোঁতে CDPO গৰাকীয়ে তেখেতক বোলে শেহতীয়াকৈ মানে তুচ্ছ তাচ্ছিল্য কৰিছে লগতে সাংবাদিকসকলৰ কথাও খুব বেয়াকৈ কৈছে সেইখিনি শুনি পেলাই আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ গৰিহণা দিছোঁ কাৰণ সাংবাদিকসকল সততে ৰাইজৰ লগত থাকে ৰাইজৰ অভাৱ অভিযোগ তেওঁলোকে জনমত গঠন কৰে আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চেষ্টা কৰে সমজিলা আয়ুক্তগৰাকীয়ে এটা নিৰপেক্ষ তদন্ত কৰিব লাগিছিল কিন্তু তেখেতেও CDPO গৰাকীৰ লগত গৈ পেলাই তেখেতক ভয় ভাবুকি দিছে বুলি আমি শেহতীয়াকৈ জানিব পাৰিছোঁ আমাৰ নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়াই এটা ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক তাত তেওঁলোকে যিটো বিষয় ওলোৱাইছে তাত তেওঁ সমজিলা আয়ুক্তই হওক বা CDPOয়ে তেওঁতো কি কৰিব লাগিছিল অনুসন্ধান কৰিব লাগিছিলে যে এইটো ইমান মানদণ্ড কিয় বেয়া হৈছে বস্তুবিলাক চৰকাৰৰ মানে চৰিত্ৰটো যদি উদঙাই দিয়াৰ কাৰণে তেওঁলোক দুখী নেকি এইটো এটা লজ্জাৰ বিষয় তেওঁলোকে অনুসন্ধান কৰিব লাগিছিলে খাদ্য পানী আৰু বিদ্যুৎ যোগানৰ বিষয়ে ইউনিফৰ্মৰ কথা পাতিব লাগিছিল কিন্তু তেওঁলোকে পাতিছে কি মানুহগৰাকীয়ে যে উদঙাই দিলে স্থানীয় ৰাইজে উদঙাই দিয়াৰ কাৰণে তেওঁলোকে কি কৰিছে মানুহগৰাকীক হাৰাশাস্তি দিছে আৰু নিউজ প্ৰকাশ কৰাৰ কাৰণে মানে সাংবাদিকসকলকো উচ্চ তাচ্ছিল্য কৰা এইটো গৰিহণাযোগ্য বিষয় আৰু মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ স্থানীয় বিধায়ককো অনুৰোধ জনাইছোঁ আপোনালোকে এই মানুহবিলাকক
যিটো কাম কৰিলে ৰাইজৰ উন্নতি হয় মানে সেইবিলাক কামত মনোযোগ দিবলৈ কওক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি কোৱা কথাবিলাকৰ মাজত এওঁলোকে কোৱাৰ মাজত পাৰ্থক্য দেখিবলৈ পাওঁ ইনকুৱাৰী কৰিব লাগিছিলে তেওঁ ইনকুৱাৰী নকৰি পিনে মানুহগৰাকীক ধমক দিছে এইটো কেনেকুৱা বিষয় তেওঁক চৰকাৰে কি কৰিবলৈ ৰাখিছে যে ৰাইজ আৰু জনসাধাৰণৰ মাজত সমন্বয় কৰিবৰ কাৰণে কামবিলাক পৰিচালনা কৰিবৰ কাৰণে ৰাখিছে তেওঁতো মহিলাগৰাকী কৰ্মচাৰীগৰাকীক ধমকি দিবলৈ ৰখা নাই আৰু তেওঁৰ চৰিত্ৰটো উদঙাই দিয়াৰ কাৰণে তেওঁ লাজ পাইছে নেকি